ড্ৰিমছ অসমৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক লৈ আহিছোঁ FLS আৰু FLSৰ মেথছ আপোনালোকে বিদ্যালয়ত কেনেকৈ প্ৰেক্টিছ কৰিব, ষ্টুডেণ্টক কেনেকৈ আপোনালোকে মেথছসমূহ প্ৰেক্টিছ কৰাব সবিশেষ জনাম। চাবিদেশৰ ভিডিঅ'টো শেষলৈকে চাই যাব। আপোনালোকক জনাব বিচাৰিছোঁ এইখিনিতে যিহেতু আপোনালোকে FLNৰ পাছত আপোনালোকে বিদ্যালয়ত FLS প্ৰেক্টিছ কৰিব লাগিব। FLS হৈছে ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডি আৰু আপোনালোকে ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডি বিদ্যালয়ত কেনেকৈ প্ৰেক্টিছ কৰিব আপোনালোকক সবিশেষ জনাম। যেহেতু আপোনালোকে এই FLS আপোনালোকে বিদ্যালয়ত এটা এক্সাম হিচাপে আপোনালোকে কণ্ডাক্ট কৰিব লাগিব। প্ৰথমে আপোনালোকে এই যি FLSৰ যি প্ৰেক্টিছ কুৱেশ্যন পেপাৰসমূহ আপোনালোকে বিদ্যালয়ত প্ৰেক্টিছ কৰিব লাগিব আৰু ক্লাছ 3 ষ্টুডেণ্টক আপোনালোকে এই যি FLSৰ প্ৰেক্টিছসমূহ কুৱেশ্যন পেপাৰসমূহ প্ৰেক্টিছ কৰাব লাগিব। ইয়াৰ পিছতে আপোনালোকৰ বিদ্যালয়ত ইভালুৱেশ্যন হ'ব। যেহেতু আপোনালোকৰ বিদ্যালয়লৈ এক্সটাৰ্নেল ইভালুৱেটৰ আহিব, তেওঁলোকে পৰ্যবেক্ষণ কৰিব আপোনালোকৰ FLS কেনেধৰণে আপোনালোকে প্ৰেক্টিছ কৰাইছিল আৰু ষ্টুডেণ্টৰ প্ৰগ্ৰেছ কেনেকুৱা হৈছে আপোনালোকক। এইটো নিউমেৰেচি আপোনালোকে কেনেকৈ প্ৰেক্টিছ কৰাব আপোনালোকৰ বাবে এখন এক্সাম্পল কুৱেশ্যন পেপাৰ লৈ আনিছোঁ। নিউমেৰেচি কুৱেশ্যন 1, ৰ' 1, ৰ' 2, ৰ' 3, ৰ' 4, ৰ' 5 আৰু ৰ' 6 যেতিয়া 6টা ৰ'ত আপোনালোকে এই যি নম্বৰসমূহ দেখিছে, ইয়াত আপোনালোকে কেনেকৈ আপোনালোকে ষ্টুডেণ্টক এই যি নাম্বাৰসমূহ প্ৰেক্টিছ কৰাব ইয়াত লিখা হৈছে। দ্য চিলড্ৰেন ৰিড লাউড দ্য নাম্বাৰ এজ পাৰ দ্য নাম্বাৰ কনভাৰ্চেশ্যন ইন দ্য লেংগুৱেজ অফ দ্য ইনষ্ট্ৰাকশ্যন অৰ হোম লেংগুৱেজ। যিহেতু আপোনালোক জনাব বিচাৰিছোঁ এইখিনিতে আপোনালোকে যিখিনি নম্বৰ দিয়া আছে আপোনালোকে ষ্টুডেণ্টক লাউডলি আপোনালোকে যি জোৰে জোৰে পঢ়িবলৈ দিব লাগিব। ইয়াত দেখিছে আপোনালোকে 4, 8, 15, 29 ইত্যাদিকে যিবিলাক নম্বৰসমূহ দিয়া হৈছে সেই নম্বৰসমূহ লাউডলি আপোনালোকে ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ দিব লাগিব আৰু জোৰ জোৰকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব। দেখিবলৈ পাইছে 9090 আছে, 1200, 6006, 2244 এইদৰে ছাত্ৰ ছাত্ৰীসকলক লাউডলি আপোনালোকে এই যি নাম্বাৰসমূহ পঢ়িবলৈ দিব লাগিব। ইয়াৰ পিছতে আপোনালোকে নাম্বাৰসমূহ আপোনালোকে এৰেঞ্জ কৰিব দিব পাৰে ছাত্ৰ ছাত্ৰীসকলক সৰুৰ পৰা ডাঙৰলৈ আৰু ডাঙৰৰ পৰা সৰুলৈ আপোনালোকে যি ছাত্ৰ ছাত্ৰীসকলক এই নম্বৰসমূহ এৰেঞ্জ কৰিবলৈ দিব পাৰিব। আছে কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত আছে এডিশ্যন এণ্ড ছাবষ্ট্ৰেকশ্যন। আপোনালোকে এডিশ্যন এণ্ড ছাবষ্ট্ৰেকশ্যন কেনেকৈ কৰিব ইয়াত দিয়া হৈছে এক্সাম্পল। দেখিবলৈ পাইছে আপোনালোকে 8টা যি লাইনত 8 যোগ আৰু বিয়োগ মিক্স কৰি দিয়া হৈছে। যাতে ছাত্ৰ ছাত্ৰীসকলে যি চিম্বলটো আইডেণ্টিফাই কৰিব পাৰে, আইডেণ্টিফাই কৰাৰ পিছতে যোগ নে কৰিব নে বিয়োগ কৰিব এইখিনি ছাত্ৰ ছাত্ৰীসকলে নিজেই কৰিব লাগিব। যিহেতু দেখিবলৈ পাইছে 21 + 3 আৰু যিহেতু এডিশ্যন হয় আৰু -8, 76 - 67 কুৱেশ্যন দিয়া হৈছে এডিশ্যন এণ্ড ছাবষ্ট্ৰেকশ্যনৰ। ইয়াৰ তলতে যি কুৱেশ্যনকেইটাৰ এনচাৰ দিয়া হৈছে 12 + 3 কিমান হ'ব, এডিশ্যন কৰিলে কিমান এনচাৰ হ'ব 24 হ'ব আৰু 12 - 8 যিহেতু কিমান হ'ব 4 হ'ব। ইয়াত কুৱেশ্যনখিনি আনচাৰ ইয়াতে দিয়া হৈছে। ইয়াৰ পিছত আপোনালোকে কুৱেশ্যন 4 আপোনালোকে যাব লাগিব। কুৱেশ্যন 3 কমপ্লিট হোৱাৰ পিছতে কুৱেশ্যন 4লৈ যাব লাগিব। তে ৱৰ্ড প্ৰব্লেম শ্বীট যিহেতু আপোনালোকে যি সংখ্যাৰ যিখিনি মেথছ শেষ হোৱাৰ পিছতে আপোনালোকে আখৰৰ যিখিনি অংক থাকিব সেই আখৰৰ অংকখিনিলৈ যাব লাগিব। 1 নম্বৰতে আপোনালোকে দেখিবলৈ পাইছে এটা কুৱেশ্যন দিয়া হৈছে এজ 5 বেলুনছ, 2 বেলুনছ ব্ৰাষ্ট, হাউ মেনি বেলুনছ ডাজ ৰীনা হেভ নাও। যিহেতু ৰীণাৰ হাতত 5টা বেলুন আছিলে আৰু তাৰে যদি 2টা বেলুন ফুটি যায় তেতিয়াহ'লে ৰীণাৰ হাতত কেইটা বেলুন থাকিব। এণ্ড কুৱেশ্যন দিয়াৰ পিছত ছেকেণ্ড কুৱেশ্যন দিয়া হৈছে দেয়াৰ আৰ 80 এপেলছ ইন দ্য বাস্কেট, দ্য শ্বপকিপাৰ চেল 15 এপেলছ, হাউ মেনি এপেলছ আৰ লেফ্ট ইন দ্য বাস্কেট। যেতিয়া এই ধৰণৰ কুৱেশ্যনসমূহ ছাত্ৰ ছাত্ৰীসকলক কৰিব দিব লাগিব। প্ৰথমে যি সাংখ্যিক যি নাম্বাৰখিনি সাংখ্যিক যি অংক আছে সেইখিনি কৰিবলৈ দিব লাগিব। ইয়াৰ পিছতে আপোনালোকে যি আখৰৰ যি অংক আছে সেই আখৰৰ অংকখিনি আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক কৰিবলৈ দিব লাগিব। কুৱেশ্যন নম্বৰ 5 মাল্টিপ্লিকেশ্যন কেনেকৈ আপোনালোকে বিদ্যালয়ত কৰিব দেখিছে 3, 4 and 5। যিটো 3, 4, 5ৰ যি টেবুল আছে সেই টেবুল ইয়াতে দিয়া হৈছে, কিছু পাজুল কৰি দিয়া হৈছে। তেওঁলোকক বুজাই দিব লাগিব যে তেওঁলোকে কেনেকৈ এই যি টেবুলখন কমপ্লিট কৰিব লাগিব। দেখিছে 3, 6 * 18, 3, 7 * 21, 3, 8 * 24, 3, 9 * 27। ঠিক তেনেদৰে আপোনালোকে 4, 6 * 24, 4, 7 * 28, 4, 8 * 32, 4, 9 * 36 জনাব লাগিব যে তেওঁলোকক যিহেতু 3 আৰু 4 টেবুলটো ইয়াতে ছল্ভ কৰি দিয়া হৈছে তেওঁলোকে নিজেই কৰিব লাগিব। 5 যি ঘৰৰ টেবুলটো তেওঁলোকে ইয়াতে কেনেকৈ ইয়াত পুট কৰিব তেওঁলোকক দেখুৱাই দিব লাগিব। 5, 6 কিমান হ'ব তেওঁলোকে ইয়াত লিখিব, 5, 7 কিমান হ'ব তেওঁলোকে ইয়াত লিখিব, 5, 8 কিমান হ'ব তেওঁলোকে ইয়াত লিখিব আৰু 5, 9 কিমান হ'ব তেওঁলোকে সংখ্যাটো ইয়াতে লিখিব। ইয়াৰ পিছতে তলত তেওঁলোকক এই যি ছল্ভ কৰাৰ পিছতে তেওঁলোকৰ শুদ্ধ হৈছে নে অশুদ্ধ হৈছে তেওঁলোকক চাবলৈ দিব। এই এনচাৰ শ্বীটখন তলত দিয়া হৈছে, দেখিছে আপোনালোকে নিশ্চয়। ইয়াতে 5 ঘৰৰ যি টেবুলটো 5 ঘৰৰ টেবুলটো ইয়াতে দিয়া হৈছে। তেওঁলোকক যদি শুদ্ধ হৈছে নে অশুদ্ধ হৈছে তেওঁলোকক এই যি টেবুলখন আপোনালোকে দেখুৱাব পাৰিব।
ইয়াৰ পিছতে আপোনালোকে কুৱেশ্যন নম্বৰ 6 আপোনালোকক জনাব বিচাৰিছোঁ পাৰ্ট 6A বুলি উল্লেখ কৰা আছে এই কুৱেশ্যন নম্বৰ 6টো আপোনালোকে ষ্টুডেণ্টক দেখুৱাব লাগিব তেওঁলোকক কেনেকৈ সলভ কৰিব দিব লাগিব এটা উল্লেখ কৰা হৈছে টেল মি দ্য টাইম শ্ব' অন দ্য ক্লক তেওঁলোকক সুধিব লাগিব যে এই ক্লক ঘড়ী যিকেইটা দিয়া হৈছে ইয়াত তিনিটাকৈ ঘড়ী দিয়া হৈছে এই ঘড়ীকেইটাৰ সময়টো তেওঁলোকক সুধিব লাগিব তেওঁলোকে ঘড়ী চাব জানে নে নাই এইখিনি পৰীক্ষা কৰিব লাগিব আপোনালোকে লিখা হৈছে পইণ্ট টুৱাৰ্ড ইচ ক্লক এজ পাৰ দ্য সিকুৱেন্স এণ্ড টক্স দ্য চিলড্ৰেন টু টাইম শ্ব' অন দ্য ক্লক ইয়াত 1 নম্বৰ দেখিছে আপোনালোকে নিশ্চয় 1 নম্বৰতে যিটো টাইম ইয়াতে ঘড়ী দেখুৱাই আছে সেই ঘড়ীৰ টাইমটো ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন কৰিব লাগিব কি ঘড়ীটোত কিমান সময় হৈছে সময়টো উল্লেখ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক যদি তেওঁলোকে ঘড়ী চাব নাজানে এই ঘড়ী চাব নজনা ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে কেনেকৈ ঘড়ীৰ সময়টো কেনেকৈ কেলকুলেশ্যন কৰিব লাগিব এইখিনি দেখুৱাব লাগিব আপোনালোকে ইয়াৰ পিছত আপোনালোকে মেজাৰমেণ্ট ইয়াতে পাৰ্ট বি দিয়া হৈছে মেজাৰমেণ্ট আপোনালোকে কেনেকৈ কৰিব মেজাৰমেণ্ট শ্বীট দেখিছে আপোনালোকে মেজাৰমেণ্ট শ্বীট দিয়া আছে তিনিটা মেজাৰমেণ্ট শ্বীট দিয়া হৈছে ইয়াতে স্কেলডাল দিয়া হৈছে আৰু স্কেলাৰৰ ঠিক ওপৰতে এডাল পেঞ্চিল দিয়া হৈছে দেখিব পাইছে আপোনালোকে নিশ্চয় লেন্থ যিটো দৈৰ্ঘ্যটো কিমান ইয়াত দেখুৱাব দিয়া হৈছে প্ৰশ্ন কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক যি এই যি পেঞ্চিলডালৰ দৈৰ্ঘ্যটো কিমান যেটো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াতে 1 2 3 4 5 6 7 যেটো 7 সেন্টিমিটাৰ যিটো দীঘল এই যি পেঞ্চিলডাল আজ কিমান দীঘল এই কিমান সেন্টিমিটাৰ দীঘল তেওঁলোকক প্ৰশ্ন কৰিব লাগিব তেওঁলোকে শুদ্ধ কৈ পাৰে নে নোৱাৰে এইখিনি পৰীক্ষা কৰিব লাগিব স্পেচ দিয়া হৈছে সেই স্পেচত আপোনালোকে সেই যি পেঞ্চিলৰ দৈৰ্ঘ্যটো লিখিব লাগিব ঠিক কেনেদৰে কেইবাটাও সিকুৱেন্স আছে এই যি নিউমেৰেচি সিকুৱেন্স FLS বুলি কোৱা হৈছে এই FLSৰ নিউমেৰেচিখিনি আপোনালোকক কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক শিকাব লাগিব কেনেকৈ প্ৰেক্টিছ কৰাব লাগিব সবিশেষ জনালো ছাত্ৰীসকল ভিডিঅ'টো ইমানখিনি আছিল আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালো